Hey guys, namaskar, good morning. সকলোকে মই জানাইব সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ আনএটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া হৈছে 7:34 আৰু কাম বন কৰি মিলি আজি হয় আৰু এটা খাইছো চাহ আমি গাখীৰ কম আছে লাল চাহ মিলাই গাখীৰ লগত একদম খালো গাখীৰ দিছো লাল চাহ দিছো দুটা মালে মিলাই দিছো অকমান বিস্কুট আছে নিমখীয়া বিস্কুট মানে আসলে হেক মানে আনিছিলে মানে আৰু 5 দিন হৈছে আনা টপ গ'ল একদম খাই মিলি হেক কৰি দিলো সদায় সদায় বিস্কুট মানে গাখীৰ লগত মিলাই খাও যে একদম হেক আৰু গাড়ী আৰু দেউতা এফালে ফুৰি আছে আমি আজি উঠতে দেৰি হৈ গৈছে 6:30 মানে 1 ঘণ্টা হ'ল আৰু উঠা 5টা 5:30 সাৰ পাইছো ভাবিলো অলপ শুই লও আধা ঘণ্টামান আকৌ দাদা আজি লাইন গৈছে আৰু লাইন খুলিলে চাগে মানে ৰোড খুলিলে তাৰ কাৰণে গৈছে আৰু তেতিয়া মানে সাৰ পাইছিল দাদা গৈছে 2টা মানত ওলাই গৈছে ঘৰৰ পৰা কিন্তু মানে ট্ৰেইন লেট আছে আকৌ পিনাকে 5:30 মানত দি থৈ আহিলে টেগাৰত যাব তাতে মানে দি থৈ দাদা 5:30ত গৈ দেখে মানে সাৰ পাই গৈছে অলপ শুই লও পিনাক আহিলে গম পামে যে উঠি দিম তো হৈ গৈছে একেবাৰে 6:30টা সাৰ পাইছো পটাপট উঠি গৈছে গাড়ীয়ে মই উঠি মিলি আৰু বৰখন পৰি আছিল কিনকিনিয়া দেউতা মানে বন্ধতে বহি আছিল গীতা পাঠ শুনি আছিল আৰু দেউতাই আৰু তাৰপিছত পিনাকে ঘাগিক দিলে দেউতাৰ ওচৰত দি মেলে মই মোৰ কামবোৰ কৰি মেলি আজৰি হলো আৰু এতিয়া খাই আছো চাহ মাই ফলে শুই আছে তেল উঠাই নাই মা পিনাক উঠি মেলি ওয়াশৰুমত গৈ দাঁত ব্ৰাছ কৰি আকৌ শুই আছে এইটো চাহ নাখাই ভাত খাব ডাইৰেক্ট ভাত বনোতে টাইম আছে মই চাহ খাই মেলি লওঁ তাৰপিছত কাকি ফিলিং খাব লাগিব তাই ফুৰি আছে কানি আছিলে গম পাইছোঁ আৰু ভোক লাগিছে নহ'লে মই আগতে খাই লওঁ অকণমান মানে দেউতা ওলাই লৈ গৈছে তো যিয়ে নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই গৈ শেষলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম আৰু পিনাকে ফালে গান লগাই আছে মৃত্যুঞ্জয় মন্ত্ৰ লগাই শুনি আছে তো যিয়ে নহওক চাহ খাই লওঁ তাৰপিছত বাকীখিনি কাম হ'ব আৰু তো গাইজ গা পা ধুই মেলি আজৰি হৈ পূজা দিলোঁ অকল প্ৰসাদখিনি নমাব বাকী আছে তো প্ৰসাদখিনি নমাই ভাত খাম আৰু কালি যে কৈছিলোঁ আমাৰ মেকুৰী ডাঙৰ বেলেগ মেকুৰীৰ কাম হৈছে আৰু সেই মেকুৰীটো আজি পুৰা ঘৰৰ চাৰিওফালে ৰাউণ্ড মাৰি আছে আমাৰ এইটোক বিচাৰি আছে আমাৰ মেকুৰী কিন্তু আমাৰ তলৰ আমাৰ কাপোৰ থোৱা আলমাৰীৰ তলত শুই আছে ধুনীয়াকৈ থাকক দৰ্জাটো বন্ধ কৰি থৈ যাব লাগিব মানে আমাৰ ৰুমত আহি গৈছিলে মেকুৰী সেই মেকুৰীটো মানে আমাৰ মেকুৰীক চোৱা নাই যদি চালে হয় একদম কামুৰি লৈ গ'ল হয় কিন্তু সেইকাৰণে দৰ্জা বন্ধ কৰি থৈছোঁ এই বাহিৰৰ দৰ্জাটো বন্ধ কৰি থৈছোঁ এয়া অলপ মানে খিৰিকী খোলা আছে যে যদি আহি যায় তাৰ কাৰণে মানে এইটো লগাই থৈ দিছোঁ আৰু তো প্ৰসাদখিনি নমাই লৈ তাৰপিছত ভাত খাম গাৰ্গীকো থোৱাব আছে গাৰ্গী আছে মাৰ কোচত মায়ে লৈ মানে ফুৰি আছে এতিয়া আমাৰ গাৰ্গীয়ে গা ধুব আছো না গা ধুব এতিয়া কি ফূৰ্তি তাই গা ধুব বহুত ফূৰ্তি তৰিকা আজিও নখবিলাক কাটা নাজানেনে আৰু এতিয়া মানে গা ধোৱাৰ পিছত ফিটিং কৰি শুৱাম যে তেতিয়া মানে কাটি দিব লাগিব একেবাৰে মনত নাই মোৰ আৰু তাই যে একদম মানে 8টাৰ পৰা শুৱাবলৈ চেষ্টা কৰিছোঁ একদম 1.5 ঘণ্টা তাই শুৱে মানে বিচনাত থোৱাৰ লগে লগে সাৰ পাই যায় জোনাত থোৱাৰ লগে লগে সাৰ পাই যায় আৰু পিনাকি ফালে শুই আছিলে তাৰপিছত সেইফালে টাইমো হৈ আছে মই গা ধুব লাগে পিনাকক জগালোঁ আৰু পিছত সি লৈ শুৱালে আৰু কি কৰোঁ মানে 1 ঘণ্টামান শুলে তাই মানে মই গা ধুইছোঁ তাৰপিছত পূজা দিলোঁ তাৰপিছত তাই উঠিছে আৰু এটা গাৰ্গীক গা ধুৱাম তো গাইজ গাৰ্গীক ধুৱাই মেলি খোৱালোঁ আৰু মায়ে এইফালে বনাই আছে মানে প্ৰায় হৈ গৈছে অলৰেডি গাৰ্গীক ধুৱাই থাকোঁতে মায়ে মানে চব্জি কাটি মেলি চব ৰেডি কৰি ল'লে আৰু দুটা মানে আনিছে ইলিচ মাছ আৰু ইলিচ মাছ হৈছে সৰিয়হৰ লগত বেঙেনাৰ লগত আৰু ভেন্দি ভাজি আৰু কিবা কিবি হৈছে হৈ লওক তাৰপিছত দেখুৱাম আৰু মাৰ ফালে ৰান্ধা প্ৰায় শেষে বাচন কেইটামান বাহিৰত আছে সেইবিলাক ধুই মেলি লওক তাৰপিছত আপোনালোকক দেখুৱাম আৰু ধুনীয়াকৈ হৈ আছে ৱেডাৰটো ঠাণ্ডা যিহেতু সেইফালে হৈছে ইলিচ মাছ বেঙেনাৰ লগত হৈছে আৰু মানে এক্সট্ৰাকৈ থৈছে ৰাতিৰ কাৰণে আৰু হৈছে ভেন্দি আৰু ৰঙালাও ভাজি দালি আৰু এইফালে ৰাতিৰে মানে কচুলতি চব্জিটো আছে যে এইটোৱে সেইখিনিয়ে ৰাতিৰ কাৰণে এক্সট্ৰা কৰি থৈছে মায়ে এইটো আৰু আমাৰ মেকুৰীক আমাৰ ৰুমত ভৰাই থৈ দিছোঁ ডাঙৰ মেকুৰীটো আহি আছে যে ৰাউণ্ড মাৰি আছে একদম পুৰা খেলিলোঁ মই লাঠি লৈ একদম সেই চাইডত পাৰ কৰি থৈ আহিলোঁ উপায় নাই কি কৰিম আমাৰ মেকুৰীক আমি ইমান মৰম কৰোঁ আৰু সি আহি পুৰা কামোৰে কালি একদম বেয়াকৈ কামোৰে দুখ পাইছে অলপ
এতিয়া মানে অলপ গাখীৰ দি থৈ আহিছোঁ আমাৰ ৰুমতে ভৰাই আৰু দেউতা মানে আহোঁতে লৈ আহিছে বন ক্ৰীম বন এতিয়া খাওঁ এটা গাখীৰ লগত ভোকো লাগিছে এয়া আৰু একেবাৰে ৰেড কালাৰ নেল পলিচ লগালৈ চাওক এনেকৈ আনি দিয়ে ৰেড কালাৰ তো দেৰিকৈ ভাত খাম কাৰণ টাইম বেছি হোৱা নাই এতিয়া টাইম কিমান হৈছে মই কৈ আছোঁ ৰ'ব গালি পেলাই ধুনীয়া টোপনি মাৰিছে ঠাণ্ডা বতৰ থাকিলে টেনশ্যন হৈ থাকে ধুনীয়াকৈ শুই থাকে আৰু এতিয়া টাইম চাওক এটা মাত্ৰ 1:05 আজি পটককৈ ৰন্ধা বঢ়া হৈ গৈছে মায়ে মানে চব ৰেডি কৰি ল'লে যে গাখীৰক মই ধুৱাই থাকোঁতেই পটাপট হৈ গৈছে আৰু ৰন্ধা গাখীৰ আৰু ক্ৰীম বন মিলাই অলপ খাওঁ তো গাইজ আমাৰ গাখীৰ উঠিলে টোপনিৰ পৰা এয়া চাওক এই সোনা উঠিলে গাখীৰ উঠিলে টিং 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 টোপনি যদি তাই সম্পূৰ্ণ হয় তাই একদম ধুনীয়াকৈ উঠি খেলি থাকিব আৰু যদি সম্পূৰ্ণ নহয় একদম উঠিয়ে পূৰা কান্দা ষ্টাৰ্ট কৰি দিব দেউতাও গা ধুই আছে মাও গা ধুই আছে মা মানে গা ধোৱা নাই মই পূজা দি দিলোঁ যে সেইকাৰণে মায়ে মানে বনাই মেলি গা ধুলে আৰু টিভি চাই আছোঁ আমি টিভি চাওঁ লাহে লাহে তো পাপা আহিলে পাপাৰ লগত খেলিব ককাৰ লগত খেলিব A few moments later. Hey guys, good evening সকলোকে বহুত মাছত আকৌ লগ পালোঁ আৰু এতিয়া মানে চাহ হৈ আছে আৰু এইফালে ৰুটি হৈ আছে অকণমান বাকী আছে হৈ লওক তাৰপিছত খাম আৰু মাক চাহ বনাই দি আছোঁ গাড়ী মাৰ ওচৰত থৈ আহিছোঁ গাড়ী তাই মানে শুই গৈছে 4:30 উঠিছিলে লৈ ফুৰা মেলা কৰিলে বাপেকে লৈ ফুৰা মেলা কৰিলে পিছত ময়ো লৈ ফুৰা মেলা কৰিলোঁ আৰু একদম বহুত টোপনি আহিছে তাই আৰু এতিয়া ফিটিং কৰিছোঁ লগে লগে কৰি গৈছে মাৰ পিছত থৈ আহিলোঁ বিচনাত থৈছিলোঁ চাগে সাৰ পাই গৈছে আকৌ কোচত ল'লে মায়ে বেগেৰে খুৱাই আছে আৰু পটাপট চাহ বনাই দিওঁ আৰু টাইম হৈছে এতিয়া 7:30 হ'বই আৰু দেউতাৰ দোকান গৈছে দাদা মানে নোপোৱা হওঁতে দেৰিকৈ আহিছে দাদা ৰেষ্ট কৰি আছে আজি যাব দেৰিকৈ যাব দেউতা গৈছে দেউতাই আকৌ দোকান খুলিব তাৰপিছত দাদা লাহেকৈ যাব আৰু তো বনাই মেলি লওঁ দুপৰীয়া খাই মেলি একদম শুলোঁ আৰু মইতো আগতে খালোঁ কাৰণ গাৰ্গী কান্দি আছিলে যে তো খাই মেলি তাইক লৈ শুই গৈছোঁ পিনাক দাদা আৰু মা অলপ দেৰিকৈ খালে আৰু দাদা পিনাক আগতে টাইম লাগিছে যে মানে পিনাকে একেবাৰে দাদাক লৈ আহিছে আগতে তো ৰাইজ চাহ হৈ গৈছে মাছ দি থৈ আহোঁ আৰু মানে খাওঁ মাছ চব্জি আছে যে তাৰ লগতে মানে খাম আৰু অলপ খালি খালি ৰুটিটো খাব নোৱাৰি এই মাৰ কাৰণে এটা লৈছোঁ সেইফালে আইতাকে নাতিনীকে একদম খাটাৰনাক হৈ আছে গাৰ্গীক সকলোৱে শুৱাই থৈ দিছিলোঁ মানে উঠি গৈছে যে সেইকাৰণে মায়ে মানে কোচত লৈ শুই আছে তেনেকৈ মানে শুলে তাই বহুত ভাল পায় শুলে তামোল ল'ব আহিছোঁ একদম ভাল ভাল চাই বাছি লৈ যাওঁ কেইটামান খাবলৈ আগতে মানে আমাৰ ঘৰৰ তামোলে আছিলে এইবোৰ মানে কিনা চব ঘৰৰ তামোলখিনি শেষ হৈ গৈছে আৰু কেঁচা যিখিনি আছে সেইখিনি মানে দেউতাই বিকি দিলে বতাহত পৰি যায় যে সেইকাৰণে বেছি নাই গছ 4-5টামান গছ আৰু তাতে মানে লাগিলে হৈ যায় এতিয়া মই অলপ অলপ তামোল খোৱা হৈছে আগতে খোৱা নাছিলোঁ এতিয়া মানে পিনাক খায় আৰু আমাৰ কাম কৰা বৌজনী যে আছিলে তেখেতে বহুত তামোল খায় তেখেতে মানে খোৱা চাই মোৰো খাওঁ লাগে তেখেতৰ লগতে খাই মানে মোৰ এইটো অভ্যাস হৈছে অলপ চলপ খাব লাগে আৰু এতিয়া অলপ খাওঁ খাই মেলি আৰু ৰাতি অকল ভাত বনাম অকল ভাত নহয় আৰু ভাজিও কৰিম অকল মাছ চব্জি আৰু দালি আছে ভাজিটো অকল লাগিবই দাদা মানে দোকানত ওলাই গৈছে আকৌ তাৰপৰা মানে আহি অকণমান অন্নপ্ৰসন্ন ৰাইজৰ নিমন্ত্ৰণ আছে তাতে গৈছে মানে দাদা খাই আহিব তাতেই আমাৰ কাৰণেই আৰু 4জনৰ কাৰণে মই দেউতা মা পিনাক আমি খাম আৰু তামোল খাই লৈ মজা তামোল খাই মেলি লওঁ আৰু লাহেকৈ বনাম আৰু আমাৰ মেকুৰীক আমাৰ ৰুমত ভৰাই থৈছোঁ ডাঙৰ মেকুৰীটো এতিয়ালৈকে ৰাউণ্ড মাৰি আছে ভাবি চাওক পূৰা বিচাৰি আছে আমাৰজনক পালেই পূৰা কামুৰিব এক কামোৰতে মাৰি পেলাব A few moments later. তো ৰাইজ দেউতা আহিলে দোকানৰ পৰা গুড় দেউতাই গাখীৰ লগত খাই যে মানে গাখীৰ ভাতে গুড়ে মিলাই খায়
একদম মজা এইফালে আনিছে এইটো গৰমৰ কাৰণে ভাল আৰু চৰবত আৰু এইটো হৈছে বুট দাদাৰ কাৰণে আনিছে দাদা মানে ৰাতিপুৱা ভাত খোৱা অভ্যাস নাই তাৰ কাৰণে মানে কিবা এটা হ'লেও খাব লাগে ৰাতিপুৱা খালী পেটে যাব নোৱাৰে নহয় এই বুট আৰু বনাইছে কেক আৰু বনাই আছোঁ ভাত আলু বেঙেনা ভাজি আলু বেঙেনা ভাজি আৰু এইফালে হৈছে ভাত চব্জিটো আছেই দুপৰীয়া মাছ চব্জি সেইখিনি গৰম কৰিব লাগিব ভাত আৰু ভাত হৈ লওক তাৰপিছত ভাজি কৰিম আৰু চব্জি যেনেকৈ মানে ৰাখিছে তেনেকেই আছে মানে আমাৰ এই ফ্ৰিজটো বেয়া হৈ গৈছে এতিয়া নতুন ফ্ৰিজ ল'ব লাগে এইটো মানে ভাল কৰিবলৈ মানুহ আহিছিলে কিন্তু মানে একদম তাৰ যিটো মেইন পাৰ্ট সেইটো মানে বেয়া হৈ গৈছে এতিয়া যদি এইটো ঠিক কৰিব যাওঁ 6,000 লাগিব এনে 6,000 3-4-5,000 মান ভৰিলে নতুন ফ্ৰিজ আহি যাব সেইকাৰণে বনোৱা নাই আৰু ঠিক কৰিবলৈ দিয়া নাই গাড়ীও ফালে উঠিলে পেচাব কৰি দিলে যে ডাইপাৰ পিন্ধি অহা নাই মই তাইক পেচাব কৰি দিলে যে সাৰ পাই গ'ল আৰু ফিডিং কৰাব মানে ফিডিং কৰা খুৱাম বুলি ভাবিছোঁ হোৱা নাই আৰু দেউতা আহিলে এতিয়া মানে দেউতাৰ ওচৰত দি থৈ আহিছে একদম দেউতাৰ লগত খেদি আছে আমাৰ দেউতা কিন্তু বহুত ভাল পায় তাই দেউতাকে ফুৰাই যে ৰাতিপুৱা দেউতাক চালে মানে পাগল হৈ যায় দেউতা মানে ফুৰাই অভ্যাস কৰিছে দেউতাৰ চেহেৰাটো পূৰা চিনি পায় ভাত আমাৰ কাৰণেই আৰু ভাজি অলপ বনাই লওঁ ভাজি হ'লে মানে খাবলৈ ভাল আৰু দালি আৰু মাছ যদি কিমান খাওঁ তো যিয়ে নহওক সামৰি লওঁ আৰু বস্তুবোৰ সামৰি লওঁ আগতে তাৰপিছত পৰিমাণ গুড়টো ইয়াতে হেৰি বৈয়ামত ভৰাই থৈ দিম দেউতাৰ কাৰণে ভাল আৰু ভাত লগত মাজে মাজে চাহৰ লগতো খাব পৰা যায় কেতিয়াবা খাওঁ আৰু হঠাৎ মন গ'লে ৰাতিপুৱাও খাওঁ কিন্তু গৰম পানী খাওঁ যে গৰম পানীৰ লগত গুড় খাওঁ আৰু এইটো কিন্তু ভাল পাওঁ আৰু এটা আছে একদম ঢিলা সেইটো ভাল নালাগে এইটো ভাল লাগে কেকটোত বুটখিনিও ভৰাই থৈ দিব লাগিব কাজিখিনি হয়তো লাহে লাহে পিদান গৈছে বজাৰ তাৰ লগত কাম আছে বজাৰ গৈছে আহিব আধা ঘণ্টামান লাগিব আগতে লাহে লাহে সেইবোৰ প্ৰব্লেম নাই লাহে লাহে কিন্তু এখন ভাত বনাই আছে আৰু ভাত বনোৱাৰ লগে লগে যে খোৱা হ'ব সেইটো কোনো কথাই নহয় কাৰণ মই খাওঁতে ডেইলি মানে 11টা বা কেতিয়াবা 11:30 হৈ যায় খাওঁতে মানে বনাই মেলি আজৰি হৈ আকৌ গাখীৰ খুৱাব লাগিব আকৌ যদি দেৰি হৈ যায় একেবাৰে দেৰিকেই হ'ব এতিয়া টোপনি ভাৱটো আছে বনাই মেলি তাইক খুৱাম আৰু লাহে লাহে মই অলপ ৰেষ্ট কৰিম ভিডিঅ' এডিট কৰিব আছে সেইবোৰে আৰু তো যিয়ে নহওক হৈ আছে হৈ থাকক তো ভিডিঅ'টো আজি ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কমেণ্ট ছেকশ্যনত কেনেকুৱা হৈছে ব্লগটো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম মানে ব্লগৰ সৈতে পালে আপোনালোকে বাই বাই গুড নাইট